হাজোৰ ২ নং হলমাৰীও আণ্ঠপাৰা মিলন জ্যোতি ক্লাবৰ পুৰণি সদস্য সমাৰোহ ও ৩৮তম বাৰ্ষিক অধিৱেশনৰ লগতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হয়। কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বৰচলিৰ অঞ্চলৰ ২ নং হলমাৰীও আণ্ঠপাৰা মিলন জ্যোতি ক্লাবৰ পুৰণি সদস্য পুৱা পতাকা উত্তোলন পৰিৱেশ নিকাকৰণ বৃক্ষৰোপণ কাৰ্যসূচী আদিকে ধৰি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী আবেলি মুকলি সভাত সভাপতি কৰে আব্দুছ সালামৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনত অতিথি হিচাপে উপস্থিত থাকে কুৰবান আলী, জ্যেষ্ঠ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আজিজুৰ ৰহমান, ফাৰ্মাচিষ্ট মোকালমা অসামৰিক চিকিৎসালয়ৰ খাইৰুল ইছলাম, প্ৰবক্তা ইংৰাজী বিভাগ বৰক্ষেত্ৰী মহাবিদ্যালয় নাৰায়ণপুৰ মোকালমা, আব্দুল মতলিব প্ৰবক্তা অসমীয়া বিভাগ বৰক্ষেত্ৰী মহাবিদ্যালয়, মুনিয়াৰা বেগম সভানেত্ৰী মহিলা কংগ্ৰেছ হাজো শুৱালকুছি সমষ্টিৰ আজো আৰু ২ নং হলমাৰী পুৰণি সদস্যসকলৰ লগতে বৰচলি অঞ্চলৰ ভালে সংখ্যক গণ্যমান্য ব্যক্তিসকলে উপস্থিত থাকে। হাজোৰ পৰা জেহেৰুল ইছলামৰ ৰিপৰ্ট, টাইমছ এনি 24। আমি আৰু এনেকুৱাকৈ এইবাৰ আমাৰ ৩৮তম বাৰ্ষিক অধিৱেশন তাৰ লগত আমাৰ পুৰণি সদস্যৰ সমাৰোহ অনুষ্ঠিত কৰা হৈছে। আমি যিখিনি পুৰণি সদস্য আছিলোঁ এই আটাইখিনি আহি আমি একলগ হৈছোঁ। আজি আমাৰ ইমান ভাল লাগিছে যে আটাইখিনিক আমি এটা মঞ্চত আজি আকৌ এবাৰ দেখা পাইছোঁ আৰু ভাৱ বিনিময় কৰিব পাৰিছোঁ। দেখা সাক্ষাৎ হ'ল, মত বিনিময় হ'ল। তাৰ কাৰণে মই আটাইখিনি পুৰণি সদস্যক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নতুন সদস্যখিনি এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে বৰ্তমান যিখিনি সদস্য আছে তেখেতসকলকো মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ক্লাবখনক যিহেতু আমাৰ এইটো সামাজিক এটা অনুষ্ঠান, এই অনুষ্ঠানটো সমাজৰ হকে কাম কৰি যাব বুলি মই সংঘৰ বা ক্লাবৰ সমূহ কৰ্তালৈ মই আহ্বান জনাইছোঁ। প্ৰথমতে মই আপোনালোকৰ সংবাদকৰ্মীসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ক্লাবখন 1985 চনত খুব সাধাৰণভাৱে স্থাপিত হৈছিল। বিভিন্ন বাধা বিঘিনিৰ মাজেৰে আজি এই পৰ্যায় পাইছেগৈ। আজি আমাৰ 100ৰো ওপৰ সদস্য সংখ্যা হৈছেগৈ। গতিকে আমি সেইফালৰ পৰা আমি নিজকে ধন্য মানিছোঁ। যিসকল ব্যক্তিয়ে ইয়াক অতি মৰমেৰে কষ্টৰে ধৈৰ্য সহকাৰে এই পৰ্যায়লৈ লৈ আহিছে তেওঁলোককো মই এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকো নিশ্চয় ধন্যবাদৰ উপযুক্ত হয়। আমাৰ এই পৰ্যায়ে আজি